বৰ্তমান সময়ত ড্ৰাগছৰ যিটো প্ৰচলন অসমৰ লগতে মৰিগাঁও জিলাত যিদৰে বৃদ্ধি হৈ গৈ আছে তাৰ কাৰণে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আমাৰ মৰিগাঁও জিলা উন্নতি সভা মৰিগাঁও জিলা অসম সেনা সমিতিখন আমি অতিকৈ চিন্তিত হৈ পৰিছোঁ ৰাইজ চিন্তিত হৈ পৰিছে কাৰণ বৰ্তমান সময়ত উঠি অহা প্ৰজন্মটো ধ্বংস হোৱা হ'লে ঠেলি দিয়া মূল বস্তুটোৱে হৈছে যি এই উঠি অহা প্ৰজন্মৰ কাৰণে এই ড্ৰাগছৰ যি বৰবিহ এই বৰবিধে এটা পৰিয়াল আচলতে ধ্বংস কৰি পেলাব পাৰে কাৰণ বহুতো পৰিয়াল যিকেইটা পৰিয়ালত যে ড্ৰাগছ আসক্ত একোগৰাকীকৈ ব্যক্তি থাকে সেই পৰিয়ালকেইটা বৰ্তমান সময়ত শংকা আৰু ভয়ত তেওঁলোকে থাকিবলগীয়া হৈছে তেওঁলোকে দিন ৰাতি তেওঁলোকৰ চিন্তা মাক দেউতাকৰ চিন্তা যে মোৰ ল'ৰাটোৱে কি কৰি আছে কি কৰি থকা নাই কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোকে সংঘটিত হৈ আহিছে আৰু তাৰ লগত তেওঁলোক জড়িত থাকে গতিকে এই বিষয়ত আমি সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনা আমি সম্পূৰ্ণভাৱে সজাগ হৈছোঁ তাৰ কাৰণে ৰাইজক আমি সজাগ হ'ব আহ্বান জনাইছোঁ অভিভাৱকসকলক সজাগ হ'ব আহ্বান জনাইছোঁ কাৰণ যদিহে আমাৰ উঠি অহা প্ৰজন্ম যদি সুৰক্ষিত ভৱিষ্যতৰ কথা আমি চিন্তা কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ ড্ৰাগছমুক্ত এখন অসম গঢ়ি তুলিব লাগিব আমি অসম চৰকাৰকো আজি এই কাৰ্যসূচীৰ পৰা আমি আহ্বান জনাইছোঁ আপোনালোকে যি ড্ৰাগছ সৰবৰাহকাৰীসকল আছে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাব লাগে অন্যথা আমি আপোনালোকক যিমান পাৰোঁ আপোনালোকে সহায় সহযোগ আমি আগবঢ়াম আৰক্ষীক আমি যদি বিভিন্ন ধৰণৰ অঞ্চলসমূহত য'ত ড্ৰাগছ আচলতে বিকি আছে আমি সেইসকলৰ বা যিসকল আচলতে জড়িত আছে ড্ৰাগছ বিক্ৰীৰ লগত আমি সেইসকল লোকক চিনাক্তকৰণ কৰিব লাগিব আমি ওচৰ পাজৰ যিসকল ৰাইজ আছে সেই সজাগ ৰাইজসকলো আচলতে চিনাক্তকৰণ কৰি আৰক্ষীক খবৰ দিব লাগিব গতিকে আৰক্ষীয়ে তীব্ৰ অভিযান চলাওক আৰু অসমখন এখন ড্ৰাগছমুক্ত অসম গঢ়ি তোলক সেই কথাত আমি আহ্বান জনাইছোঁ